কান্দি দিলে মইতো ভয় খাই গ'লো কি হ'ল তাৰপিছত পটককৈ চাই গৈছে তই বেয়া নাপাবি সঞ্জীৱ সঞ্জীৱ কোন আকৌ তাৰপিছত গ'ল তাই কান্দি কান্দি গ'ল পিছলৈ মই কৈছোঁ কি হ'ল সঞ্জীৱ কোন আহিছে লগত কৈছে সঞ্জীৱ মই সুধিছোঁ ছাৰ দাদা নাচ শিকাইছিলে নহয় হাজবেণ্ড কি হ'ল বাৰু কিয় কান্দিছিলা তুমি নামষাৰ অকণমান পাহৰি গৈছিলোঁ মই নালাগে বুলি ক'ব নালাগিছিলে মই কৈছোঁ কোনে জানে লাগে নে নালাগে হয় নহয় আকৌ নাকান্দিবা কান্দো কান্দো হৈছিলে মুখখন তাই একদম কান্দিব মানা কৰচোন অঁ একদম নাকান্দিবা কান্দিলে বৰ বেয়া পায় অসীম ছাৰে জানাই নহয় হে কল্যাণময় নিষ্কুণে তুষ্ট হয় আজি উপায় কৰোণা কৰি আমাৰ সৌভাগ্যৰ পথ মুকলি কৰিলা তুমি মোক মাতৃৰূপে বুকুত আঁকোৱালি ল'লা আৰু ময়ো তোমাক পুত্ৰৰূপে বুকুত সাৱটি ধৰিলোঁ চকু চাট মাৰি ধৰা জগতৰ সকলো জ্যোতি সম্বৰণ কৰি পুত্ৰৰূপে নয়নৰ মণিৰূপে এই দৈৱকীৰ কোলাত স্থিতি লোৱা হৰি এই দৈৱকীৰ কোলাত স্থিতি লোৱা প্ৰভু হৰি হে এটা মিউজিক চিংকি তুমি অনন্যা মই গান এটা গায়ো শুনাই দিওঁ নি আমলখি হাবিত যেনেকৈ হৰিণী চৰে ময়ো গুচি যাওঁ উয়াঙে দয়াঙে কৰবালে হিৰুবাহী তোক বৰ ভাল পাওঁ দেহি হিৰুবাহী তোক বৰ ভাল পাওঁ দেহি মই আৰু মায়ে একেলগে কৰিছিলোঁ মাটো এতিয়া আমাৰ মাজত নাই মোৰ যে কেঁচা কলিজা ঘাঁ শুকুৱাই নাই ছমাহ হৈছেহে মোৰ মা ঢুকুৱা একেলগে মই দৈৱকী কৰোঁ তেখেতে যশোদা কৰে মানে এইবছৰ তেখেত নাই সেইকাৰণে মই ভাওৰী নকৰিলোঁ চিংকি তুমি যদি এনেকে দুখ কৰি থাকা তোমাৰ মায়ে আকৌ খুব দুখ পাব নহয় জানো মায়ে আত্মাটো দুখ পাব হয়নে গতিকে তুমি হাঁহি থাকিবা তোমাৰ নিশ্চয় মায়ে তোমাৰ সেই হাঁহি থকা মুখখন ভাল পাইছিলে হয়নে হয় নাই তেতিয়া তুমি হাঁহি থাকিব লাগিব মই মানে ইয়াতে এটা কথা ক'ব বিচাৰোঁ চিংকিৰ বিষয়ে চিংকিৰ লগত মই বহুত সময় কথা পাতিছিলোঁ এফালৰ পৰা তাই গাই গৈছিলে কথাখিনি আৰু চিংকি যেনেকুৱা এগৰাকী বোৱাৰী তাই মানে শিল্পীসুলভ মন এটাতো আছে খুব ফূৰ্তিবাজ এগৰাকী বোৱাৰী লগতে তেখেতৰ হাজবেণ্ড তাই নিজেই ক'ব তেখেতে কি কৰে তেখেতে খুব জেণ্টেল পাৰ্চন এজন সম্পূৰ্ণ বিপৰীত মানুহ এজন বহি আৰু বহি দিয়া আৰু বহা আজিৰ পৰা এতিয়াৰ পৰা তুমি গাহৰিটো এৰা সহজেতো নোৱাৰিম জপিয়াই দিয়া বঢ়িয়া এবাৰ বহি হাৰি বহি হাৰা বহি আৰু বহি দিয়া আৰু বহা পূৰা বহা গোট অনুশীলন লখিমপুৰ ন হয় কি খাই ভাল পাওঁ গাহৰি চাগে ন জনজাতীয় হিচাপেতো গাহৰিয়ে প্ৰিয় গাহৰি খাই ভাল পোৱা ঢকুৱাখানা আৰু লখিমপুৰৰ খাইও ভাল পাওঁ বনাইও ভাল পাওঁ কিন্তু আজিৰ পৰা এতিয়াৰ পৰা তুমি গাহৰিটো এৰা পাৰিবা নে এৰিব পাৰিবা সহজেতো নোৱাৰিম তুমি যে কৈছা এই দেহাটো যে বাৰে বাৰে কৈ আছা নাই দৈ ভাত খাব গাহৰিৰ কাৰণে নহয় আচলতে মই খুব শুই ভাল পাওঁ শুই মানে জনজাতীয় খাদ্য আৰু খোৱা দুইটা কম্বিনেশ্যন ভাবি লওক মানে সেইকাৰণে এইটো গাহৰি খাই খুৱায়ো আৰু তাই শুৱে তুমি যিহেতু ৰচকী
খুব বেছি স্মাৰ্ট এগৰাকী বোৱাৰী তোমাৰ যদি হাতত মই ঝাৰুপাত দিওঁ হয় তুমি ঝাৰুপাত লৈ লৈ কেনেকৈ নাচিবা সেইটোৱে কিন্তু এটা ধুনীয়া অনুশীলন ঝাৰুপাত লৈ প্ৰথমতে কাৰ কথা ভাবিব হা কাৰ কথা ভাবিবা ঝাৰুপাত লৈ মই অসীম ছাৰৰ কথাই ভাবিব অঁ মোক খেদিবা মানে নিজৰ মানুহজনক এৰিলে অসীম ছাৰৰ কথাই ভাবিব তোমাক ভাবা তোমাৰ হাতত এপাত ঝাৰু আছে তুমি মানুহজনৰ কথাও ভাবিব পাৰা তুমি অসীম ছাৰৰ কথা ভাবিব পাৰা তুমি ঝাৰুপাত লৈ লৈ কেনেকৈ নাচিবা বিহু মোক এবাৰ দেখুৱাচোন মই চাব বিচাৰোঁ তোমাক মই কৈ আছোঁ কি কাৰণে দেখাম এতিয়া ৰেডি কৰা হ'ল হাতত ঝাৰুপাত আছে নহয় নাচি নাচি ঝাৰু দিব লাগিব জোৰ একদম কঁকাল ভাঙি ভাঙি ঘূৰাই ঘূৰাই চিলিঙতো আছে জাবৰ চিলিঙতো মকৰা জাল লাগি আছে চিলিঙো গুচাব লাগিব কৰাচোন একদম ঘূৰি গোটেই ষ্টেজখন ঘূৰিব লাগিব অঁ বঢ়িয়া অঁ জঁপিয়াই জঁপিয়াই ঢুকি পোৱা নাই তুমি ঢুকি পোৱা নাই চিলিংখন ঢুকি পোৱা নাই জঁপিয়াই দিয়া অঁ জঁপিয়াই দিয়া অঁ অঁ বঢ়িয়া এবাৰ বহি বহি হাৰি বহি বহি হাৰা বহি বহি অঁ বহি বহি আৰু বহি দিয়া আৰু বহা পূৰা বহা অঁ গুড অনুশীলন এনেকৈ বঢ়িয়া 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 এটা জোৰকৈ হাত চাপৰি এনেকৈ যদি তুমি অনুশীলন কৰা তুমি 100% পূৰবী মেমক কোৱা নিচিনা তুমি ক্ষীণাই যাবা এইটো হৈছে এটা টিপছ তোমাৰ লগত কথা পাতি খুব ভাল লাগিল আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ NB নিউজে ইমানেই পাগল কৰিছে বিহুৱতী বোৱাৰী